পৰ্বতজোৰাৰ ৰূপসী সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ জৰাজীৰ্ণ অৱস্থা। কাৰ্যালয়ৰ গৃহসমূহ বছৰ বছৰ ধৰি জৰাজীৰ্ণ হৈ থকাৰ পিছতো বিটিআৰ পৰিষদীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ। কোনোমতে জোৰা টাপনি মাৰি এটা সাধাৰণ গৃহৰ পৰাই চলিছে কাৰ্যালয়ৰ কাম কাজ। বিভিন্ন অসুবিধাৰ মাজেৰে কাৰ্যালয়টোত কৰ্মচাৰীসকলে চলাই নিবলগীয়া হৈছে কাম কাজসমূহ। দুবছৰ পূৰ্বে গুদাম গৃহৰ বাবে আবণ্টন দিয়াৰ পিছতো ঠিকাদাৰৰ বিৰুদ্ধে কাম সম্পূৰ্ণ নকৰাৰো অভিযোগ উত্থাপন কৰিছে ৰাইজে। জৰাজীৰ্ণ হৈ থকা গৃহসমূহ পুনৰ নিৰ্মাণৰ লগতে অসম্পূৰ্ণ গুদাম গৃহ নিৰ্মাণৰ বাবে চৰকাৰক দাবী উত্থাপন স্থানীয় ৰাইজৰ। আৰু এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ সাংবাদিক দিলৱাৰ হুছেইনে। মই এতিয়া উপস্থিত হৈ আছোঁ কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা মহকুমাৰ যি ৰূপসী CDPO কাৰ্যালয় আছে সেই CDPOৰ সন্মুখত। আৰু মই সমগ্ৰ পৰিৱেশ মই হয়তো দেখা নাছিলোঁ। আচলতে CDPO যিটো কাৰ্যালয় আছে কাৰ্যালয়সমূহ কিন্তু এতিয়া জৰাজীৰ্ণ হৈ পৰিছে, মানে এক ভূত বাংলাত পৰিণত হৈছে। দেখা গৈছে যে এনেকৈ তেখেতসকলে এটা গৃহ কোনো জোৰা টাবলৈ দি তেখেতসকলে কাৰ্যালয় স্থাপন কৰি ইয়াৰ পৰা কিন্তু সমাজ কল্যাণৰ যি কাৰ্যক্ৰম সেই কাৰ্যক্ৰম তেখেতসকলে কাৰ্যক্ৰম কৰি আছে। কিন্তু দেখা গৈছে যে বেয়াকম বিঘাপটোৰ ক্ষেত্ৰত কিন্তু কোটি কোটি টকা আবণ্টন কৰা হয়, কিন্তু আজিলৈকে এই ৰূপসী CDPO যিটো অফিচ আছে সেই অফিচটোৰ কিন্তু গৃহ নিৰ্মাণৰ ক্ষেত্ৰত বা ৰিপেয়াৰিং কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বিটিআৰ চৰকাৰখনে। আৰু যিহেতু 2 বছৰ আগত এটা গৃহ নিৰ্মাণ কৰিছিল, গৃহ নিৰ্মাণৰ টকা আবণ্টন দিছিল, সেইটো গৃহটো হৈছে যে আচলতে কোন ছাত্ৰ ছাত্ৰীৰ যিবিলাক বস্তু আহে সেই বস্তুখিনি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত এটা গুদানৰ ব্যৱস্থা কৰিছিল। সেই গুদানটো কিন্তু আধা কাম কৰি ঠিকাদাৰজনে ইয়াৰ পৰা পলাই গুচি গ'ল, পলাই পত্তং দিলে। এতিয়া ইয়াৰ কোনো নামফলকো তেখেতসকলে লগোৱা নাই। আৰু লগতে দেখা গৈছে যে নামফলকটো লগোৱা নাই আৰু আধা কাম কিমান টকাৰ আবণ্টন হৈছে ৰাইজক আচলতে এক প্ৰকাৰ অন্ধকত ৰাখি ঠিকাদাৰজনে কাম কৰিছিল। এতিয়া ৰাইজেও গম নাপায় যে আচলতে ঠিকাদাৰজনে ইয়াৰ পৰা বিল আদায় ল'লে নে নল'লে। এই ক্ষেত্ৰত দেখা গৈছে যে আমাৰ ইয়াতে সচেতন ব্যক্তি আছে, আমি তেখেতসকলৰ পৰা কিছু যদি মন্তব্য ল'ব পৰা যায়। আচলতে দেখা গৈছে যে ৰূপসী যিটো CDPO কাৰ্যালয় দীৰ্ঘদিনৰ পৰাই কিন্তু জৰাজীৰ্ণ হৈ আছে। এই ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই নেকি? নাই, আজিলৈকে কোনো চৰকাৰে ব্যৱস্থা কৰা নাই। ইয়াৰে আগতো মানে বহুত নিউজ চেনেল আহি নিউজ কৰিছে, তো কোনো গুৰুত্ব দিয়া নাছিলে। আজি এইখন যিটো গোডাউন আৰম্ভ কৰিছে মানে সমাজ কল্যাণ বিভাগ, আমি জনামতে সমাজ কল্যাণ বিভাগ মানে সমাজৰ কল্যাণৰ কাৰণে তেওঁ ল'ৰা ছোৱালী খাদ্য সামগ্ৰী যে মানে হেফাজতো ৰাখিব। আজিলৈকে এই ঠিকাদাৰে কাম কৰি থৈ গৈছিলে, না কোনো নেম প্লেট আছে, না পইচা পালে না নাই, বাকী পইচা কাম কৰিব না নাই, তাৰ কোনো নিৰাপত্তা নাই। গোটেই অফিচটো গোটেই জৰাজীৰ্ণ হৈ আছে। হয়, গোটেই অফিচটো জৰাজীৰ্ণ আজিৰ পৰা নহয়, আজি 5 বছৰ ধৰি অফিচটো। এই ঘৰটো আপোনালোকে নিশ্চয় চাব, তাত খিৰিকী নাই, জ্বলানা নাই, দৰ্জা নাই, একোৱেই নাই। ওপৰত মানে চিলিংবোৰ ভাঙা, কেতিয়াবা নিজে নিজে ধূলি পৰে, ছিঙি পৰে। আৰু CDPO বাইদেউ এজনী মহিলা মানুহ, বেয়া লাগে আমাৰ। আৰু যিগৰাকী মহিলা মানুহ ইয়াতে অফিচত কাম কৰি থাকে, তাতে এটা ফেন নাই, তাৰ মানে বহুত কষ্ট হৈছে তেখেতৰ। আমি এই আপোনাৰ চেনেলৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ BTCৰ প্ৰধান আমাৰ চিফ যে আমাৰ প্ৰমোদ বড়োদেৱ ডাঙৰীয়া সকলোকে আমি কাতৰ অনুৰোধ কৰিছোঁ যে এইখিনি যাতে অলপ লক্ষ্য দিয়ে। আমাৰ CDPO বাইদেউ অফিচ যিটো অফিচ সমাজ কল্যাণ বিভাগ অফিচ, সেই অফিচত যাতে অলপ সাল সলনি কৰে, যাতে মেৰামতিৰ কাৰণে কিবা এটা ব্যৱস্থা কৰে। আৰু এইজন ঠিকাদাৰ যে ক'ত গৈছে, ঠিকাদাৰ কোনো চিনি নাপায়, না নেম প্লেট আছে না কি আছে। আৰু সেই ঠিকাদাৰক মই অনুৰোধ কৰিছোঁ এই স্থানীয় ৰাইজ হিচাপে এই ঠিকাদাৰজনক অলপ মানে চিনাক্ত কৰি তাক অলপ শাস্তি, যদি ভুল কৰিছে তাক শাস্তি দিব লাগে। হয়, দেখা গৈছে আচলতে তেখেতসকলে। দিলৱাৰ হুছেইন এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।